মাজুলীত চলিল 1 লাখ গছি চাকি মাজুলীৰ দক্ষিণ পাটঘাটত ৰাইজে প্ৰজ্বলন কৰিলে 1 লাখ বন্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে ৰাইজে মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণৰ শুভাৰম্ভ হোৱাৰ পাছতে মাজুলীত বৈছে এতিয়া আনন্দৰ লহৰ ইয়াৰ দৃশ্য আমি দেখুৱাইছো এয়া মাজুলীৰ দৃশ্য 1 লাখ গছি চাকি তাত জ্বলোৱা হ'ল মাজুলীৰ দক্ষিণ পাটঘাটত ৰাইজে প্ৰজ্বলন কৰিলে 1 লাখ বন্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰে মাজুলীৰ ৰাইজে মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণৰ শুভাৰম্ভ হোৱাৰ পাছতে মাজুলীত এতিয়া এনেধৰণে আনন্দৰ লহৰ উঠিছে এই দৃশ্যখিনি আমি আপোনালোকক দেখুৱাই আছো কেনেধৰণে এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিলে মাজুলীৰ লোকসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ধন্যবাদ জ্ঞাপন কৰিছে থ্যাংক ইউ মোদীজী এই কথা তেওঁলোকে চাকিৰ পোহৰেৰে উদ্ভাসিত কৰি তুলিছে কাৰণ মাজুলী আৰু যোৰহাট সংযোগী দলং নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰা হৈছে তাতে সন্তুষ্টি প্ৰকাশ কৰিছে সকলোৱে এয়া পৰম আনন্দৰ দিন বুলি তেওঁলোকে উল্লেখ কৰিছে এতিয়া যোগাযোগৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা হ'ব আৰু মাজুলীবাসী ৰাইজ লাভান্বিত হ'ব 1 লাখ গছি বন্তি এনেধৰণে জ্বলোৱা হ'ল মাজুলীৰ দক্ষিণ পাটঘাটত ৰাইজে প্ৰজ্বলন কৰিলে বন্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছে থ্যাংক ইউ মোদীজী বুলি তেওঁলোকে উল্লেখ কৰিছে মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণৰ শুভাৰম্ভ হোৱাৰ পাছতে মাজুলীত সকলোৰে মাজত এতিয়া আনন্দ আৰু সেই আনন্দৰ বহিঃপ্ৰকাশ এওঁলোকে এনেধৰণে ঘটাইছে 6 নম্বৰ দফা ৰূপায়ণ কমিটিৰ প্ৰতিবেদনক লৈ পুনৰ তুলুঙা মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ কমিটিৰ প্ৰতিবেদনক চান্দাৰ সৈতে তুলনা কৰি মন্তব্য এয়া চান্দা খুজাৰ দৰে বিষয় নহয় যে কোনোবাই খুজিলেই দি দিব হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে চীনৰ নাম টানি আনিও কমিটিৰ প্ৰতিবেদনক লৈ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ভাৰত চীনৰ দৰে নহয় যি খুজে তাকে পাব বুলি 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদন ৰূপায়ণৰ সাংবিধানিক বাধা আছে কমিটিৰ প্ৰতিবেদন সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধ এনেকুৱা চুক্তিত কোন প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে সহি কৰিব সেই প্ৰশ্নটো হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পাছতে ৰাজ্যত যেহেতু তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে আকৌ এবাৰ তেওঁ একেখিনি কথাকে দোহাৰিছে কোনো কাৰণতে ই বাস্তৱসন্মত সিদ্ধান্ত নহব ইয়াক বাস্তৱ ৰূপ দিব পৰা নাযাব 6 নম্বৰ দফা ৰূপায়ণ কমিটিৰ প্ৰতিবেদনক লৈ পুনৰ তুলুঙা মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ কমিটিৰ প্ৰতিবেদনক চান্দাৰ সৈতে এবাৰ তুলনা কৰিছে মন্ত্ৰী শৰ্মাই এয়া চান্দা খুজাৰ দৰে বিষয় নহয় যে কোনোবাই খুজিলে দি দিব মন্ত্ৰী হিমন্ত বিশ্বৰ এই মন্তব্য চীনৰ নাম টানি আনি কমিটিৰ প্ৰতিবেদনক লৈ মন্তব্য কৰিছে আৰু ভাৰত চীনৰ দৰে নহয় যি খুজে তাকে পাব বুলি 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদন ৰূপায়ণত সাংবিধানিক বাধা আছে কমিটিৰ প্ৰতিবেদন সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধ এনেকুৱা চুক্তিত কোন প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে সহি কৰিব বুলি উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাই 6 নম্বৰ দফা ৰূপায়ণ হ'ব লাগে কিন্তু যদি এখন কমিটিয়ে সুপ্ৰিম কোৰ্ট বা সংবিধানৰ নিৰ্দিষ্ট ধাৰাৰ বিপৰীতে গৈ ৰিকমেণ্ডেশ্যন দিয়ে তেতিয়াহ'লে সেই ৰিকমেণ্ডেশ্যনখিনি আইনজ্ঞৰ হতুৱাই পৰীক্ষা কৰাৰ প্ৰয়োজনীয়তা থাকে আৰু কমিটিখনে নিজেই লিখি দিছে যে আমাৰ ৰিকমেণ্ডেশ্যনবিলাক আইনসংগত হয় নে নহয় আপোনালোকে আৰু এবাৰ পৰীক্ষা কৰিব তাৰ বাবে আমি 2 বছৰ সময় দিছোঁ এতিয়া ইয়াত বিতৰ্ক ক'ত আছে এইটোতো মই নাজানো বিতৰ্কৰ স্থান ক'ত গতিকে এতিয়া যোনে সহি মাৰিছে ৰিপৰ্টত তেওঁলোকে কয় যে 6 নম্বৰ দফা ইমিডিয়েট ৰূপায়ণ কৰিব লাগে যদি ইমিডিয়েট ৰূপায়ণ কৰিব লাগে আমাক 2 বছৰ সময় কিয় দিলে ৰিপৰ্টটো দিওঁতে লিখি দিব লাগিছিল যে তৎকালীন ৰূপায়ণ কৰিব লাগে নিজে 2 বছৰ সময় দি 2 বছৰ নহওঁতে হুলস্থুল কৰি থাকিলে কি ক'ব আপোনালোকে মই নাকচ কৰাৰ বাবে কোন কোটা হয় যদি সুপ্ৰিম কোৰ্টে নাকচ কৰি থৈছে সংবিধানে নাকচ কৰি থৈছে সুপ্ৰিম কোৰ্টৰ ওপৰত মাত মাতাৰ অধিকাৰ সাংবাদিকৰে আছে নে মোৰে আছে নে আন কাৰোবাৰ আছে সুপ্ৰিম কোৰ্টে কৈছে যে ৰিজাৰ্ভেশ্যন 50%ৰ ওপৰত হ'ব নোৱাৰে এটা আপুনি যদি কয় 100% ৰিজাৰ্ভেশ্যন হ'ব লাগে
সেইজন কোনজন CM তাৰ ওপৰত চহী মাৰিব পাৰিব? মাৰিলে দেখোন তেওঁক সুপ্ৰিম কোৰ্টে জেল দি দিব। কোন প্ৰধানমন্ত্ৰীয়ে চহী কৰিব? ভাৰতত সুপ্ৰিম কোৰ্টৰ ওপৰততো একো নহয় নহয়। যদি সুপ্ৰিম কোৰ্টক কিবা বাইপাছ কৰিব খোজে, সংসদত গৈ আইন পাছ কৰিব লাগিব বা সুপ্ৰিম কোৰ্টতে গৈ আকৌ আবেদন দিব লাগিব যে মহামান্য আদালত আপোনাৰ এই জাজমেণ্টটো আমাৰ কিবা এটা পৰিপ্ৰেক্ষিতত আমি ইয়াৰ লগত একমত নহয়, আপোনালোকে আমাক জাজমেণ্টটো ৰিভাইজ কৰি দিয়ক। তো এতিয়া ভাৰতখনতো গণতন্ত্ৰ হয় নহয়, এইখনতো চাইনিজ কাণ্ট্ৰি নহয় যে কোনোবা কমিটিয়ে দি দিলে, কোনোবা লুৰিণজ্যোতি গগৈয়ে বেয়া পাব, কোনোবা দীপাংকৰ নাথে বেয়া পাব, গতিকে আইন আদালত একো নাই, ধাম ধুম আপুনি বুলডোজাৰ চলাই দিয়ক। তেনেকুৱা ছিষ্টেম মইতো ভাৰতত নহ'ব নহয়। এইটো কাৰণে ভাৰতখনক চাইনা কৰিব লাগিব। ইণ্ডিয়া ইজ এ লেণ্ড হুইচ ৰেচপেক্ট ৰুল অফ ল। উই ৰেচপেক্ট সুপ্ৰিম কোৰ্ট, উই ৰেচপেক্ট হাই কোৰ্ট। আমি জুডিচিয়াৰীৰ বাহিৰত যাব নোৱাৰোঁ নহয়। এতিয়া কোনোবাই আৰু আন্দোলন কৰিলে বুলি আপুনি কোৰ্টৰ বাহিৰত যাব পাৰিব নেকি? ডাঙৰ ডাঙৰ ডিক্টেটৰে নোৱাৰিলে। ইন্দিৰা গান্ধীৰ দৰে মানুহে সুপ্ৰিম কোৰ্টৰ বাহিৰত যাব নোৱাৰিলে। ইমান ক্ষমতা থকা স্বত্তেও হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল কোন কুটা হয় সুপ্ৰিম কোৰ্টৰ এগেইনষ্টত যাবৰ কাৰণে? এখন চান্দা টান্দা তোলাৰ দৰে ইমান ইজি কাম নহয় নহয় যে কাৰোবাক গ'ল চান্দা তুলি লৈ আহিলে। এইটো কথাটো ইমান ইজি নহয়তো। চব কথা আৰু এনেকৈ সহজ হ'ব পাৰে নেকি যে ইচ্ছা কৰিলোঁ নন পলিটিকেল মানুহ, ৰাতিয়ে কৈ দিলোঁ আমি পলিটিকেল, আকৌ ৰাতিপুৱাই কৈ দিলোঁ কোনো এডভাইজাৰে আমাৰ হৈ ষ্টেটমেণ্ট দিব নোৱাৰে, পিছদিনাখন কৈ দিলোঁ নহয় নহয় তেওঁ পাৰে। এনেকুৱা চৰকাৰটো চলিব নোৱাৰে নহয়। লিগেল এক্সপাৰ্টে কাম কৰি আছে ইতিমধ্যে। লিগেল এক্সপাৰ্টসকলে চাই আছে, য'ত যেনেকৈ এইটো চাব লাগে পৰীক্ষা চলি আছে। টাইমটো কমিটিয়ে 2 বছৰ দিছে। আপোনালোকক মই যিমান দূৰ জানো আছুৱে কমিটিৰ ৰিপৰ্টটো ফাদিল কৰিছিলে। সেই ফাদিল কৰা ৰিপৰ্টটো আপোনালোকে পঢ়িব। তাত ক্লিয়াৰলি লিখা আছে যে উই গেভ গভৰ্ণমেণ্ট 2 years টাইম টু ইমপ্লিমেণ্ট দিছ ৰিপৰ্ট। আছুক আৰু অৰাজনৈতিক বুলি ক'ব নোৱাৰে, এটা পলিটিকেল সংগঠন এটা সেইকাৰণে পলিটিকেল সংগঠনৰ উত্তৰ পলিটিকেলি পাব, সন্মান সহকাৰে নাপায়। অৰাজনৈতিক যেতিয়া আছিল তেতিয়া সন্মান সহকাৰে উত্তৰ পাইছিলে। এতিয়া যিহেতু ৰাজনৈতিক হ'ল, গতিকে AGPক যেনেকৈ আমি কথা কওঁ, UDFক যেনেকৈ কওঁ, কংগ্ৰেছক যেনেকৈ কওঁ, আমি তেনেকেই ক'ম। তেওঁলোকে ডিক্লেয়াৰ কৰক যে আমি অৰাজনৈতিক, তেতিয়া আমি অৰাজনৈতিক সংগঠনক লৈ যেনেকৈ কথা কওঁ আমি তেনেকৈ ক'ম। এতিয়া তেওঁলোকে ৰাজনৈতিক বুলি নিজক ডিক্লেয়াৰ কৰি থৈ দিছে, গতিকে দে উইল গেট এ পলিটিকেল ৰেছপন্স। গড়িয়া পৰিষদ অসমৰ 33খন কমিটিক এবছৰ পূৰ্বে জাননী দিছিল গড়িয়া উন্নয়ন পৰিষদত 45জন সদস্য থাকিব। কিন্তু সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মমিনুল আবালে নিজ মতালিৰে কমিটি গঠন কৰিছে। ৰঙিয়া প্ৰেছ ক্লাবত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম গড়িয়া পৰিষদৰ উপদেষ্টা আব্দুল হাকিমে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক অন্ধকাৰত ৰাখি 21জনীয়া কমিটি গঠন কৰিছে মমিনুল আবালে। মমিনুল আবালৰ ব্যক্তিগত লাভালাভৰ বাবে পাবত গজা সদস্যক লৈ কমিটি গঠন কৰিছে বুলি ক্ষোভ উজাৰে অসম গড়িয়া পৰিষদৰ উপদেষ্টা আব্দুল হাকিমে। গড়িয়া উন্নয়ন পৰিষদৰ কমিটিখন শুধৰাই 21জনীয়া কমিটিৰ পৰিৱৰ্তে 45জনীয়া কমিটি গঠন কৰিবলৈ আহ্বান। লগতে নিৰ্বাচনৰ পূৰ্বে 200 কোটি টকা আবণ্টন দিয়াৰ বাবে দাবী জনায়। কমিটিখন নামত বনাই থলে নহ'ব। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালতো এনেধৰণৰ কমিটি বনাই গৈছিল, সেয়া আজিও কামত নাহিল বুলি ক্ষোভ উজাৰে তেওঁলোকে। এটা নটিফিকেশন দিছিলে যে 45জনীয়া কমিটিবিলাক 45জনীয়া মেম্বাৰশ্বিপ লৈ কমিটিবিলাক নতুনকৈ হ'ব লাগে। গতিকে আমাৰ গড়িয়া কাউন্সিলটো 21জনীয়া মেম্বাৰ লৈ মমিনুল আল ডাঙৰীয়াই মানে মুখ্যমন্ত্ৰীক অন্ধকাৰত ৰাখি আৰু হেমন্ত বিশ্বক অন্ধকাৰত ৰাখি ৰঞ্জিত দাস ডাঙৰীয়াক অন্ধকাৰত ৰাখি আপোনাৰ 21জনীয়া কমিটি। মামা সামাজিক মাধ্যমত বহুলভাৱে চৰ্চিত হোৱা এই মামা বৰ্তমান জনপ্ৰিয় অসমৰ যুৱচামৰ মাজত। কিন্তু অসমৰ ৰাজনীতিৰ অন্যতম প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিয় মামা নামটো আদৰি ল'লে? মামা মামা সকলোতে মামা মামা। মামা নাহিলেই মামাৰ খবৰ সোধে, মামা আহিলেই উৎসাহত মুখৰ হৈ পৰে। 21ৰ নিৰ্বাচনত সকলোৰে চকু মামাৰ ওপৰত।
জেনেৰেশ্যনৰ বিলাকেতো মামা বুলি ক'লে আৰু হিমন্ত বিশ্ব শৰ্মা তো মামাক চিনি পায় এনেই মামাক মানে কেনেকুৱা লাগে মানে ভাল লাগে নে বেয়া লাগে মামাক ভালেই লাগে কাৰণ তেওঁ বহুত কামো কৰিছে তো তাৰ ফালৰ পৰা তেওঁক আজিকালি বিটিচিৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপিৰ সমৰ্থকসকলক ভাগিন বুলি সম্বোধন কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছৰ পৰাই বিজেপি সমৰ্থকসকলৰ মাজত জনপ্ৰিয় হৈ পৰিল হিমন্ত বিশ্ব শৰ্মাৰ মামা সম্বোধন এতিয়া মামাৰ নামত ৰচনা হৈছে গানো চলোৱা হৈছে নিৰ্বাচনী প্ৰচাৰ মামাক ভালেই লাগে কাৰণ তেওঁ বহুত কামো কৰিছে তো তাৰ ফালৰ পৰা তেওঁক আজিকালি চবেই মামা বুলিয়ে মাতে আৰু তেওঁ মামাৰ নামটো একদম পপুলাৰ হৈ মামা বুলি মতাৰ বাবে বেয়া পোৱা নাই হেনো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মামাৰ নামত চলা প্ৰচাৰক লৈ উৎসাহী বিজেপিৰ কৰ্মকৰ্তা নিৰ্বাচন আছে 21ৰ যি নিৰ্বাচন আছে এই নিৰ্বাচনত এই মামাৰ যি তেওঁ ফৰ্মুলা আছে মামাই কিন্তু বহুতখিনি চমক দেখুৱাব আৰু আমি ভাবোঁ যি বিজেপিৰ 100+ শ্লোগান আছে এই শ্লোগানত বহুতখিনি কাম এই মামা শব্দটোৱে কৰিব মন্ত্ৰী হিমন্তৰ মামা পলিটিক্স নিৰ্বাচনী প্ৰচাৰৰ পৰিকল্পিত কৌশল নেকি নে মামাৰ নামত হোৱা চৰ্চাক সুচতুৰভাৱে নিৰ্বাচনী প্ৰচাৰত লগোৱা হৈছে সেয়া যিয়েই নহওক কথাটোৱে কিন্তু বিৰোধীকো জোকাৰি নোচোৱাকৈ থকা নাই স্কুটি দি বুলেট দি হ্যাঁ মামার উপাধি আর কোনো পাইছিল না জানো কিন্তু নেহরু ডাঙরে চাচার উপাধি পাইছিলে 14 নৱেম্বৰ যে আমি চিলড্ৰেন ডে পাতো চাচা নেহরু বুলি কৈছিলে এতিয়া মামা উপাধি পাইছে ভাল লাগিছে বধাই হো অভিনন্দন হো পিছে মামাৰ ৰাজনীতিৰ মাজতে সংযোজন ঘটিছে কাকাৰো বিজেপিত যদি মামা আছে কংগ্ৰেছত হেনো আছে কাকা মন্তব্য নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ নগাঁৱৰ কোনোবা এগৰাকী পদবী মন্ত্ৰী সন্ত্ৰাস আছিলে এতিয়া নগাঁৱৰ যেনে কথাবোৰ নেপাহৰে এই নগাঁৱৰ যে এতিয়া কৈছে যে নগাঁও সেইগৰাকী ব্যক্তিৰ পৰা নগাঁও বচাওক যোৱা 5 বছৰ আমি বাচি আছিলোঁ আকৌ যদি আমি যেতিয়া 5 বছৰ বাচি থাকিব পাৰোঁ এই কথাবোৰ নগাঁওবাসী ৰাইজে এতিয়া কৈ আছে নগাঁৱৰ পৰা নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট মুঠতে আগন্তুক বিধানসভা নিৰ্বাচনক লৈ কুচকাৱাজ আৰম্ভ কৰিছে এতিয়া ৰাজনৈতিক দলসমূহে অসম বচাও অভিযানৰ জৰিয়তে কংগ্ৰেছে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ বৰাকৰ কাছাৰ জিলাতো সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতি সুস্মিতা দেৱৰ নেতৃত্বত অসম বচাও অভিযান জিলাখনৰ সমষ্টি গৈ সাধাৰণ জনতাৰ সমস্যাৰ বুজ লোৱাৰ লগতে তেওঁলোকৰ সৈতে মত বিনিময় কৰে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে লগতে বিজেপি বৰ্তমান অসমৰ প্ৰধান ৰোগ এই ৰোগৰ পৰা অসমক উদ্ধাৰ কৰিব লাগিব বুলিও কটু সমালোচনা কৰে সুস্মিতা দেৱে আনহাতে 2021 বিধানসভা নিৰ্বাচনত কংগ্ৰেছে 101খন আসন লাভ কৰিব বুলিও মন্তব্য কৰে প্ৰাক্তন সাংসদ সুস্মিতা দেৱে আনহাতে নৱগঠিত দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল কংগ্ৰেছৰ বাবে কোনো ফেক্টৰ নহয় বুলি উল্লেখ কৰে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতি সুস্মিতা দেৱে যাত্রাটা 17 তারিখ শুরু হয়েছিল এটা কোনো জনসভা না কোনো পলিটিক্যাল র্যালি না কিন্তু এটা আসাম প্রদেশ কংগ্রেসের নির্দেশে এআইসিসির নির্দেশে মানুষের কাছে গিয়ে পৌঁছানো ওদের সঙ্গে আলোচনা করা কারণ আমরা দেখেছি যে মিটিং সব সময় নমিনেশন পাওয়ার পরে হয় আফটার টিকিটস কিন্তু এবার আমরা ম্যানিফেস্টো কমিটি বানিয়েছি আউটরিচ কমিটি বানিয়েছি ক্যাম্পেইন কমিটি বানিয়েছি এবং আমাদের উদ্দেশ্য হলো যারা আমাদের র্যালিতে হয়তো আসে না বা আমাদের সঙ্গে সবসময় দেখা হয় না সাধারণ মানুষ ভোটার ওদের পাশে গিয়ে পৌঁছানো আর আমি বলবো যে আমরা কোনো রকমের অ্যানাউন্সমেন্ট বা পোস্টারিং করিনি কিন্তু যেখানে আমাদের আসাম বাঁচাও যাত্রার বাসটা থেমেছে মানুষ স্বতঃস্ফূর্তভাবে এসছে আজিৰ পৰা আৰম্ভ হ'ল বজালী জিলাৰ বনগাঁৱত 121তম শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভু সভা মহোৎসৱ 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ল এই সভা মহোৎসৱ গোসাঁই আনয়নৰে আৰম্ভ হয় এই সভা মহোৎসৱ 20 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব হোমযজ্ঞ মহোৎসৱৰ শুভাৰম্ভণিত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস
বাঁহৰ পানী বটল নিৰ্মাণৰ জৰিয়তে ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ পাছত এতিয়া এছিয়া বুক অফ ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ'ল কাজিৰঙাৰ এজন যুৱকে। পৰিৱেশ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ চন্দন নাথ নামৰ যুৱকজনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পলিথিন নিষিদ্ধ হোৱাত পৰ্যটকৰ সুবিধাৰ বাবে নিৰ্মাণ কৰি উলিয়াইছিল বাঁহৰ পানী খোৱা বটল। সেই বাঁহৰ পানী বটলে পৰ্যটকৰ মাজত জনপ্ৰিয়তা লাভ কৰাৰ পাছত যুৱকজনে ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰাৰ বাবে আবেদন কৰি সফলতা অৰ্জন কৰাৰ পাছত আবেদন কৰিছিল এছিয়া বুক অফ ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিবলৈ। ইতিমধ্যে যুৱকজনৰ প্ৰতিভাক স্বীকৃতি দি এছিয়া বুক অফ ৰেকৰ্ড কৰ্তৃপক্ষই চন্দন নাথৰ নাম সন্নিৱিষ্ট কৰিছে এছিয়া বুক অফ ৰেকৰ্ডছত। নিজৰ প্ৰতিভাৰে এছিয়া বুক অফ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰি কাজিৰঙালৈ গৌৰৱ কঢ়িয়াই অনা চন্দন নাথে বাঁহৰ পানী বটলৰ জৰিয়তে আমেৰিকাৰ ৰাষ্ট্ৰদূত আৰু বলিউডৰ অভিনেতা আয়ুষ্মান খুৰানাৰ লগতে বিভিন্ন পৰ্যটকৰ পৰা তেওঁৰ কৰ্মৰাজিৰ বাবে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ৰাইজৰ সহযোগ ক'ব লাগিব আৰু যে তেওঁলোকৰ সহযোগ তথা আমাৰ সকলো পৰ্যটকৰ সহযোগত ইণ্ডিয়া বুক অফ ৰেকৰ্ডত বাঁহৰ চুঙাই অসমৰ বাঁহৰ চুঙাই স্থান পাইছিলে আৰু সেই বিষয়টো এছিয়া বুক অফ ৰেকৰ্ডত উত্থাপন কৰাত আৰু সেই বিষয়টো উত্থাপন কৰাত কিন্তু আটাইতকৈ বেছি সহায় কৰিছিলে মোক ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ যি মেনেজিং কমিটি তেওঁলোকেও মানে কৈছিলে তেওঁলোকেও সহায় কৰিছিলে। তাৰপিছত এছিয়া বুক অফ ৰেকৰ্ডত